জিঅ'টেক যদি আপোনালোকে কৰিছিলে তেনেহ'লে বহুত বেছি ভাল খবৰ। লাখ লাখ পৰিয়ালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। কেতিয়ালৈ পাব, কোনসকলে পাব, কি কৰিব লাগিব, সকলোখিনি কথা আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাওক। সকলোখিনি কথা বিতংভাৱে আপোনালোকক জনাম। যিহেতু এতিয়া জিঅ'টেক হৈ গ'ল, জিঅ'টেকৰ ভিত্তিত সেইখিনি সকলোখিনি ভেৰিফিকেশ্যন কৰাৰ পাছত আপোনালোকৰ লিষ্টটো আহিলে, লিষ্ট অহাৰ পাছত আকৌ আপোনালোকক পঞ্চায়তৰ ফালৰ পৰা সেইখিনি ভেৰিফিকেশ্যন কৰিলে। কেতিয়ালৈ, কিমান পৰিয়ালক দিব, কি হ'ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে এই বিষয়ৰ ওপৰত, সকলোখিনি কথা আজি ভিডিঅ'টোৰ জৰিয়তে জনাম। শেষলৈকে চাওক আৰু শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে এইখিনি চেল্ফ জিঅ'টেক বা আপোনালোকৰ ঘৰত চৰকাৰীভাৱে সখী বাইদেউসকলে সেইখিনি জিঅ'টেক কৰিছিলেহি। আৰু আগৰ যিসমূহ ঘৰ দিবলগীয়া হৈছিলে কোনো ধৰণৰ ৱেইটিং লিষ্ট নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি স্পষ্টভাৱে ঘোষণা কৰিলে, সকলোখিনি দি দিয়া হ'ল, সকলোখিনিকে দিলে। আৰু যি এতিয়া তেওঁলোকে সেইখিনি শেষ পৰ্যায়ত পাই আছিলে ঘৰ, তেওঁলোকে সেইখিনি শেষ কিস্তি পাইছে, কোনোবাই ঘৰ বনাই আছে, সেইখিনি ক্ষেত্ৰত আৰু লেনদেন নাই। এতিয়া নতুনকৈ যিসকলে জিঅ'টেক কৰিছিলে তেওঁলোকে জিঅ'টেক কৰা সকলৰ এতিয়া কি হ'ল, লিষ্ট প্ৰকাশ পালে। কাৰণ কেলৈ, আপোনালোকে নিজে হ'লেও আপোনালোকে চেল্ফ জিঅ'টেক কৰিছিলে এইখিনি, তাৰপৰা আপোনালোকৰ সখী বাইদেউসকলে আহি পিনি জিঅ'টেক কৰিছিলে। জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ লিষ্ট প্ৰকাশ পালে। লিষ্ট প্ৰকাশ পোৱাৰ পাছত আপোনালোকৰ ঘৰে ঘৰে সেইখিনি আকৌ আপোনালোকৰ চহী ল'লে, ফটো মাৰিলে। এতিয়া একেবাৰে ফাইনেল লিষ্ট এখন ওলাবলৈ বাকী আছে এইকাৰণে ফাইনেল লিষ্টখন ওলাবলৈ বাবে, কিয়নো যেতিয়া এইখিনি জিঅ'টেক কৰিবৰ বাবে আপোনালোকক দিছিলে বা আপোনালোকে চেল্ফ জিঅ'টেক কৰিছিলে বা চৰকাৰী ফালৰ পৰা দিছিলে, এইটো কাৰণে দিছিলে এনেকুৱা এইবাৰ সখী বাইদেউসকলক যে প্ৰথম পৰ্যায়ত যি বা আগতে যি ঘৰ পাইছিলে তেতিয়া পঞ্চায়তত খেলি মেলি হয়, যে যিসকল হিতাধিকাৰী পাবলগীয়া যোগ্য হিতাধিকাৰী তেওঁলোকে নাপায়, অন্য কাৰোবাক কাটি দিয়ে দুই এপইচা লৈ পিনি। এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে স্পষ্টকৈ যে এই যে বস্তুটো, এইখিনি আমি শুনিছোঁ আৰু যিহেতু আমাৰ তথ্য বা প্ৰমাণ নাই, কিন্তু আমি কোৱা শুনিছোঁ, এইবাবে আমি এইখিনি এবাৰ স্পেচিয়েলিকৈ এনেদৰে আমি এবাৰ কি কৰিম, কমিটি গঠন কৰি দিম। তাৰপৰা আপোনালোকে জিঅ'টেক হোৱাৰ পাছত আকৌ এবাৰ জিঅ'টেক কৰি সেইখিনি তেওঁলোকে কি কৰিব, ভেৰিফিকেশ্যন কৰিব। যি আপোনালোকৰ ব্লক পৰ্যায়ত আছে তাতো ভেৰিফিকেশ্যন কৰিব। কিন্তু লাগি গ'ল কেনাটো কোনখিনিত, এই জিঅ'টেক কৰোঁতে সখী বাইদেউসকল হওক বা যিসকলে জিঅ'টেক কৰিছিলে, এনেকুৱা ধৰণৰ হ'ল যি নেকি ঘৰটো তেওঁলোকৰ পকাই, তেওঁলোকে অলৰেডি তেওঁলোকৰ ঘৰ পকা, কাৰোবাৰ ঘৰত হয়তো কোনোবা চাকৰিও আছে, তো তেওঁলোকে ভঁৰাল হওক, খেৰৰ ঘৰ হওক বা এনেকুৱা ধৰণৰ কেঁচা ঘৰ ফটো মাৰি পিনি দিলে, তেওঁলোকৰ লিষ্টত নাম আহিলে। সেইবাবে সেইখিনি পিছৰ পৰ্যায়ত গম পোৱা গ'ল আৰু এইখিনিৰ ওপৰত ব্যৱস্থাও কৰা কথা আছিলে যিসকলে ঘৰ এনেদৰে দিলে। কাৰণ কেলৈ, এনেধৰণৰ কৰিলে যোগ্য হিতাধিকাৰীজনো বঞ্চিত হ'ব। তো সেইবাবে এতিয়া কি কৰিব, যদিও আপোনালোকৰ এনেদৰে লিষ্ট এখন প্ৰকাশ পালে, পিছৰ পৰ্যায়ত আকৌ ফাইনেল লিষ্ট এখন আহিব। এতিয়া ফাইনেল লিষ্টখনত কাৰ নাম আহিব, যিসকল প্ৰকৃততে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা পাবলগীয়া হিতাধিকাৰী, তেওঁলোকৰ নাম আহিব, বাকীসকল বাদ পৰি যাব। আৰু অতি সোনকালে নিৰ্বাচনৰ পাছৰ পৰাই পৰ্যায়ক্ৰমে এইসকল হিতাধিকাৰীয়ে পৰিয়ালে ঘৰ পাবলৈ গৈ আছে অতি সোনকালে। কাৰণ কেলৈ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ ওপৰত এইখিনি জনাইছে। আৰু কেন্দ্ৰীয় চৰকাৰে এইখিনি আবণ্টন দিছে, প্ৰায় লাখ লাখ ঘৰ। এতিয়ালৈকে নিৰ্দিষ্ট যিটো পৰিমাণ, কিমান ঘৰ দিয়া হ'ব এইখিনি ঘোষণা কৰা নাই, কিন্তু লাখৰ ঘৰত ঘৰ আহিব, নতুনকৈ আহিবই। এইকাৰণে যে অসম চৰকাৰে আগৰ যি পৰ্যায়ত ঘৰ আহিছিলে সকলোখিনি সুচাৰুৰূপে কাম কৰি গ'ল। চ' সেইবাবে আকৌ সেইখিনি আবণ্টন পাইছে আৰু এতিয়া প্ৰায় লাখ লাখ যিসকল হিতাধিকাৰী আছে, পৰিয়াল আছে, তেওঁলোকক সেইখিনি ঘৰ পাবলৈ গৈ আছে। যিসকল প্ৰকৃততে ঘৰ পাবলগীয়া, যিকেইজন হিতাধিকাৰীয়ে পাব আৰু সেইকেইজন হিতাধিকাৰী পাবলগীয়া, তেওঁলোকক ভেৰিফিকেশ্যন কৰিহে দিব। বাকী যিসকল ধৰি লওক মাজতে এনেদৰে যিসকল জিঅ'টেক কৰিছিলে সেইসকলৰ নাম বাদ পৰিব। এতিয়া কথাটো হ'ল, আপুনি যদি একেবাৰে পাবলগীয়া ৰেচন কাৰ্ড যদি আছে আপোনালোকৰ, একেবাৰে যদি আপোনালোকৰ ঘৰটো কেঁচা, চৰকাৰীভাৱে কোনো ধৰণৰ আপোনালোকৰ সুবিধা নাই, চাকৰি নাই, তেনেহ'লে আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো পাবই। স্পষ্ট। আগন্তুক সময়ত লিষ্ট প্ৰকাশ পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।